পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত আলোচনা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, এতিয়া আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তাৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই মথিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মথিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা 51 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই লৈ যাম। মথিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়টো অতি গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় পাওঁ। ভৱিষ্যত সম্বন্ধে শিষ্যসকলে প্ৰভু যীশুক তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল। দুটাৰ উত্তৰ তেওঁ দিছিল শেষকালৰ চিন হিচাপে, আৰু আনটো আছিল তেওঁৰ পুনৰ আগমনৰ চিনৰ বিষয়ে। জেৰুচালেমৰ মন্দিৰটো সেই সময়ৰ যিহুদী লোকসকলৰ বাবে অতি আপোন আৰু গৌৰৱৰ বিষয় আছিল। কিন্তু সেই মন্দিৰটো সম্পূৰ্ণৰূপে ধ্বংস হ'ব, তাৰ কোনো চিন চাবেই নাথাকিব বুলি প্ৰভু যীশুৱে শিষ্যসকলৰ আগত ভৱিষ্যতবাণী কৰিছিল। সেইবোৰ কেতিয়া ঘটিব বুলি শিষ্যবিলাকে সোধা প্ৰশ্নৰ উত্তৰত যীশুখ্ৰীষ্টই জনাই দিছিল সেই শেষকালৰ চিন কি হ'ব, তেওঁৰ পুনৰ আগমনৰ চিন কি হ'ব ইত্যাদি কথাবোৰ। কিছু বছৰ পাছতেই 70 চনত ৰোমিয়াসকল আহি সঁচাকৈয়ে সেই মন্দিৰটো মাটিৰ লগত মিলাই দিলে। 2000 বছৰ পাৰ হৈ গ'ল আৰু এতিয়াও সেই মন্দিৰৰ কোনো চিন চাপ নোহোৱা হৈয়ে আছে। কিন্তু সেয়া আছিল এখন আগতীয়া ছবিৰ নিচিনাহে। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে হ'বলগীয়া মহাক্লেশৰ দিন তাতকৈও ভয়াৱহ হ'ব বুলি কোৱা হৈছে। কিন্তু যীশুখ্ৰীষ্টৰ সেই পুনৰ আগমন কেতিয়া হ'ব তাৰ সঠিক দিন তাৰিখ কোনেও নাজানে আৰু জনা সম্ভৱো নহয় বুলি আমাক জনাই দিয়া হৈছে। সেয়েহে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই সজাগ আৰু সচেতন হৈ থাকিবলৈ কোৱা হৈছে। এনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়বোৰ বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাৰ মাজলৈ সোমাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা মথিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই মথিয়ে লিখা শুভবাৰ্তাৰ 24 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদলৈকে চাইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই 24 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ হাতত যদি বাইবেল আছে অনুগ্ৰহ কৰি বাইবেলখন মেলি ল'ব, আৰু যদিহে নাই অনুগ্ৰহ কৰি মন দি শুনি যাব। আমি যোৱা অনুষ্ঠানত অন্তিম কালৰ ক্লেশৰ বিষয়ে আলোচনা কৰিছিলোঁ, য'ত প্ৰভু যীশুখ্ৰীষ্টই কেতবোৰ আগতীয়া চিন আগবঢ়াইছিল। এতিয়া আমি তেওঁৰ আগমনৰ চিন কি হ'ব তালৈ আহিছোঁ। মথি 24 অধ্যায় 23 পৰা 25 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, তেতিয়া যদিও কোনোৱে তোমালোকক কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে বা তাত আছে, তথাপি বিশ্বাস নকৰিবা। কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকবিলাককো ভুলাব। চোৱা, মই আগেয়ে তোমালোকক ক'লো। কথাখিনি আমি ভালদৰে মন কৰা উচিত। কিবা আচৰিত বা অলৌকিক কাম দেখিলেই আমি ঈশ্বৰৰ কাম বুলি ধৰি ল'ব নালাগে, কাৰণ শেষ কালত এনেদৰে বহুতো আচৰিত কাম কৰা লোক ওলাব, আৰু এনেদৰে আচৰিত কাম কৰা লোক খ্ৰীষ্ট নহ'বও পাৰে।
তেওঁ খ্ৰীষ্ট বিৰোধী আৰু তেওঁৰ ভাৰী কোৱা ভাৱবাদীও হ'ব পাৰে। শাস্ত্ৰত দুবিধ মনোনীত লোকৰ বিষয়ে কৈছে। সেয়া হৈছে ইছৰাইল জাতিৰ মনোনীত লোক আৰু মণ্ডলীৰ মনোনীত লোক। ইয়াত কোনবিধ মনোনীত লোকৰ কথা বুজাইছে তাক আমি সামান্য অনুভৱ খটুৱাই বাছি উলিয়াব লাগিব। এইখিনিলৈকে আমাৰ প্ৰভুৱে কাৰ বিষয়ে কৈ আছে? ইছৰাইল। হয়, ইয়াত এই পদটোত মনোনীত লোক বুলি আচলতে ইছৰাইলকে বুজোৱা হৈছে। ২৬ আৰু ২৭ নম্বৰ পদ। এই হেতুকে মানুহে যদি তোমালোকক কয়, চোৱা তেওঁ অৰণ্যত আছে, তেন্তে ওলাই নাযাবা, নাইবা চোৱা তেওঁ ভিতৰ কোঠালিত আছে বুলিলেও বিশ্বাস নকৰিবা। কিয়নো বিজুলীয়ে যেনেকৈ পূব ফালৰ পৰা ওলাই পশ্চিম ফাললৈকে প্ৰকাশ কৰে, সেইদৰে মানুহৰ পুত্ৰৰো আগমন হ'ব। তেওঁ আহিবৰ সময়ত তেওঁৰ বিষয়ে ঘোষণা কৰিবলৈ কোনো জোহন বাপ্তাইজক নহ'ব। কিন্তু তেওঁ আহোঁতে গোটেই জগতে জানিব আৰু সেই আগমন হ'ব প্ৰকাশ্যে, সকলোৱে দেখাকৈ। সেই আগমন স্পষ্টৰূপে হ'ব। ইয়াৰ বিষয়ে ঘোষণা কৰিবলৈ কাৰো প্ৰয়োজন নহ'ব। এইটো কথা আমি মনত ৰখা উচিত যে এই পৃথিৱীলৈ তেওঁৰ দ্বিতীয় আগমনে সকলোলৈকে মহা আনন্দৰ কথা নুবুজাব। ২৮ নম্বৰ পদ। ইয়াত এনেদৰে কৈছে, য'তে মৰাশ থাকে ততেহে শগুন গোট খোৱা হ'ব। আমাৰ প্ৰভু যীশুৱে জৈতুন পৰ্বতত দিয়া গোটেই উপদেশবিলাকৰ ভিতৰত এইটো বুজি পাবলৈ অতি কঠিন পদ। স্বৰ্গৰ উজ্জ্বলতাৰে তেওঁৰ গৌৰৱময় আগমনৰ কথা কোৱাৰ পিছতে মৰাশভোজী চৰাইৰ কথা কোৱাত আচৰিত যেন নালাগেনে? কিন্তু প্ৰকাশিত বাক্য ১৯ নম্বৰ অধ্যায়ৰ ১৭ পৰা ১৯ নম্বৰ পদতো আমি এনেকুৱা মৰাশভোজী চৰাইৰ বিষয়ে পাওঁ। আৰু সেই চৰাইবোৰ ঈশ্বৰৰ ন্যায় বিচাৰৰ প্ৰতিনিধিস্বৰূপ হ'ব। তেওঁ আহিব ন্যায় বিচাৰৰ বাবে। ২৯ পদ। কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰো লৰোৱা হ'ব। এয়া সেই শেষকালৰ পাছতেই হ'ব। সেই শেষকালৰ ক্লেশৰ পাছত হ'ব। এই সকলোবোৰ পৃথিৱীলৈ খ্ৰীষ্টৰ দ্বিতীয় আগমনত ঘটিব। ৩০ নম্বৰ পদ। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব। আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব। সেই চিনটোনো কি? আকৌ এটা কথা আমি মনত পেলাব লাগিব। আপোনাৰ হয়তো মনত আছে যে পুৰাতন বিধানত ইছৰাইল জাতিৰ আগত ঈশ্বৰৰ মহিমা গৌৰৱ প্ৰকাশিত কৰা হৈছিল। আন কোনো জাতি বা লোকে সেইটো পোৱা নাছিল। আনকি কোনো মণ্ডলীয়েও সেইটো পোৱা নাই। ঈশ্বৰৰ সেই মহিমা, যাক চাকিনা গৌৰৱ বুলি কোৱা হয়, পবিত্ৰ স্থানৰ ওপৰত আৰু পিছত জেৰুচালেমৰ মন্দিৰৰ ওপৰত স্থিতি লৈছিল। কিন্তু ইছৰাইলৰ পাপৰ কাৰণে জাতিটোৰ পৰা ঈশ্বৰৰ সেই চাকিনা গৌৰৱ আঁতৰ হৈছিল। যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট প্ৰথমবাৰ আহিছিল, তেতিয়া তেওঁ নিজৰ ঐশ্বৰিক বিশেষ অধিকাৰ, নিজৰ গৌৰৱক একাষে বেলেগ কৰি থৈছিল। তথাপি জোহনে কৈছে, সেই প্ৰভাৱ আমি দেখিলোঁ। জোহন প্ৰথম অধ্যায় 14 পদ। কাৰণ এনে ঘটিবলৈ তাত সময় আছিল। যদিও তেওঁ দ্বিতীয় আগমনত আমি বিশ্বাস কৰোঁ, তেওঁ প্ৰকাশিত হোৱাৰ আগতে পৃথিৱীৰ চৌদিশে তেওঁৰ মহিমা প্ৰকাশ হ'ব আৰু সেয়েই হ'ব আকাশত মানুহৰ পুত্ৰৰ চিন। আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। এয়ে হৈছে তেওঁৰ ৰাজ্য স্থাপন কৰিবলৈ তেওঁৰ পৃথিৱীলৈ তেওঁৰ দ্বিতীয় আগমন। ৩১ নম্বৰ পদ। তেতিয়া তুৰীৰ মহা শবদেৰে তেওঁ নিজৰ দূতবিলাকক পঠাব। তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোকবিলাকক আনি গোটাব। ইয়াতো ইছৰাইল জাতিটোকেই মনোনীত জাতি বোলা হৈছে।
পুৰণি নিয়মত ভাৱবাদীসকলে এটা অদ্ভুত কাৰ্যৰ ভাৱবাণী কৰিছিল যে যিহুদীবিলাকক তেওঁবিলাকৰ দেশলৈ ঘূৰাই অনা হ'ব। এয়া মণ্ডলীৰ কথা নহয়, যাক এই জগতৰ পৰা আকাশত প্ৰভুক লগ কৰাবলৈ তুলি নিয়া হ'ব। তেওঁৰ দূতবিলাকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোকবিলাকক আনি গোটাব বুলি তেওঁ কওঁতে আমি নিশ্চিত হ'ব পাৰোঁ যে তেওঁ ইছৰাইল জাতিৰ বিষয়ে কৈ আছে। পৰিচৰ্যাকাৰী দূতবিলাক ইছৰাইলৰ সৈতে জড়িত হৈ আছে। ৩২ আৰু ৩৩ নম্বৰ পদ ইয়াত এইদৰে কৈছে, ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা। ডিমৰু গছজোপাই ইছৰাইল জাতিক বুজায়। উদাহৰণৰ বাবে জিৰিমিয়া ২৪ অধ্যায় আৰু হোছেয়া ৯ অধ্যায় 10 পদ চাব পাৰে। জিৰিমিয়া ২৪ অধ্যায় আৰু হোছেয়া ৯ অধ্যায় 10 পদ। নিশ্চয় ইছৰাইলত ডিমৰু গছ প্ৰচুৰ পৰিমাণে গজিছিল। অৱশ্যে আমাৰ এই সময়তো সেই দেশত এই গছ গজে। ডিমৰু গছেই সেই দেশখনৰ পৰিচয়, আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰভুৱেও সেই দেশৰ সাংকেতিক চিহ্ন হিচাপে ডিমৰু গছকেই ব্যৱহাৰ কৰিছে। ৩৪ পদ, মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবিলাক লুপ্ত নহ'ব। এই কালৰ মানুহবিলাক বুলি কওঁতে ইছৰাইল জাতিটোক উল্লেখ কৰা আৰু সেই প্ৰজন্মটোক বুজাব পাৰে বা এই ভাৱবাণী পাৰ হৈ যোৱাৰ সময়ত বাস কৰি থকা প্ৰজন্মটোৰ কথা উল্লেখ কৰিব পাৰে। আমাৰ অনুভৱ মতে ইয়াৰ যিকোনো এটাৰ কথা উল্লেখ কৰিব পাৰে হয়, কিন্তু আমি সেই ভাঙনিটোহে বেছি ভাল দেখোঁ যিটোৱে যিহুদী প্ৰজন্মটোৰ পৰিত্ৰাণৰ কথা উল্লেখ কৰে। আমি জানো যে বহুতো শাসকে তেওঁলোকক বিনষ্ট কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু সফল হ'ব পৰা নাছিল। এইসকলৰ কোনেও এই লোকসকলক নিৰ্মূল কৰিব নোৱাৰিলে। আমাৰ এই বৰ্তমান সময়তো কোনো শাসকেও এই লোকসকলক নিৰ্মূল কৰিবলৈ সমৰ্থ নহ'ব। ঈশ্বৰে তালৈকে চাই থাকিব। ৩৫ নম্বৰ পদ, ইয়াত এইদৰে কৈছে, আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। তেওঁ কৈছে যে মই যি কৈছোঁ তোমালোকে তাক দাগ দি ৰাখিব পাৰা, কাৰণ আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। প্ৰকাশিত বাক্য ২১ নম্বৰ অধ্যায়ৰ ১ পদত কোৱা হৈছে যে এখন নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী হ'ব, কিন্তু তেওঁ তেওঁৰ বাক্য সলনি নকৰিব। ই অনন্তকাললৈকে স্থিৰ হৈ থাকিব। ৩৬ নম্বৰ পদটো চাওঁ হওক। ইয়াত এনেদৰে লিখা আছে, কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন আৰু সময় নাজানে। সঠিক দিন তাৰিখ আন কোনেও নাজানিব। ৩৭ পৰা ৩৯ পদ, কিন্তু নোহৰ দিন যেনে মানুহৰ পুত্ৰৰ আগমনো তেনে হ'ব, কিয়নো জলপ্লাৱনৰ আগেয়ে নোহ জাহাজত সোমোৱা দিনলৈকে যেনেকৈ মানুহবিলাকে ভোজন পান কৰি বিয়া দি আছিল, আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হ'ব। নোহৰ সময়ত জগতখন সম্পূৰ্ণ ব্যভিচাৰেৰে পূৰ হৈ আছিল। মানুহৰ হৃদয়ৰ সকলো চিন্তা আৰু কল্পনাত কেৱল পাপ আৰু মন্দতাহে আছিল। আদিপুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ৫ পদত চালে আমি এই কথা দেখা পাওঁ। আদিপুস্তক ৬ অধ্যায় ৫ পদ। কিন্তু আমাৰ প্ৰভুৱে কৈছে যে নোহৰ সময়ৰ দৰেই তেওঁৰ আগমনৰ সময় আহিব, আৰু তেওঁ ইয়াকো উল্লেখ কৰিছে যে মানুহবিলাকে তেতিয়া আগৰ দৰেই ভোজন পান কৰি বিয়া দিয়া কাৰ্যত ব্যস্ত হৈ থাকিব। অৰ্থাৎ তেওঁবিলাকে নিজ নিজ কাৰ্য আৰু অভিসন্ধিত ইমানেই মচগুল হৈ থাকিব যে ঈশ্বৰৰ গৌৰৱৰ কথা, ঈশ্বৰৰ সেৱা কাৰ্য বা মন পালটনৰ কথাক তেওঁবিলাকে একেবাৰে আওকাণ কৰিব। এতিয়া ৪০ আৰু ৪১ নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াত এইদৰে কৈছে,
তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব, এজনক ত্যাগ কৰা হ'ব। দুজনী তিৰোতাই জাঁতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ'ব, এজনীক ত্যাগ কৰা হ'ব। প্ৰিয় শ্ৰোতা, এটা কথা মনত আমি ৰাখিব লাগে যে প্ৰভু যীশুৱে এতিয়াও মহা আনন্দৰ কথা কোৱা নাই, যি কালত মণ্ডলীক এই জগতৰ পৰা স্বৰ্গলৈ তুলি নিয়া হ'ব বুলি আমি বিশ্বাস কৰোঁ। অৰ্থাৎ এই যে কথাটো তেওঁ কৈ আছে, এইটো সেই মণ্ডলী উত্তোলিত হ'বলগীয়া ঘটনাটোৰ বিষয়ে তেওঁ কোৱা নাই। বৰং এই পৃথিৱীৰ পৰা তেওঁবিলাকৰ সুধবিচাৰ আঁতৰ কৰাৰ কথাহে প্ৰকাশ কৰিছে, যিবিলাকে 1000 বছৰীয়া ৰাজ্যখনত সোমাবলৈ নাপাব। আমি জানো প্ৰভু যীশুৱে এই যুগৰ শেষত এই পৃথিৱীলৈ আহিব, সকলো অধাৰ্মিকতা তেওঁ দমন কৰিব আৰু এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া শাসনৰ প্ৰতিষ্ঠা কৰিব। 42 নম্বৰ পদ ইয়াত এইদৰে কৈছে, এই হেতুকে পৰ দি থাকা, কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্তত আহিব তাক তোমালোকে নাজানা। পৰ দিয়া, এইটো এটা অতি দৰকাৰী শব্দ। অৱশ্যে ঈশ্বৰৰ পুত্ৰই এতিয়া মহা আনন্দৰ বাবে অপেক্ষাত থকা কথাটোৰ পৰা এইটো অলপ বেলেগ অৰ্থ বুজায়। আজি আমাৰ এটা সান্তনাদায়ক আশা আছে। ভৱিষ্যতে এইটো ভয় আৰু উৎকণ্ঠাৰে পৰ দি থকা হ'ব। আজি আমি প্ৰভু যীশুৰ আগমনৰ বাবে বহু কালৰ পৰা অপেক্ষাত আছোঁ। ভৱিষ্যতত তেওঁবিলাকে তেওঁৰ ঘূৰি অহাৰ বাবে উৎকণ্ঠাৰে পৰ দি থাকিব। অৰ্থাৎ যেতিয়া এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যোৱা হ'ব, তাৰ পিছত এই পৃথিৱীত যেতিয়া মহাক্লেশৰ আৰম্ভণি হ'ব, তেতিয়া সেই মহাক্লেশৰ সময়ছোৱাত যিসকল লোক থাকিব, তেওঁলোকে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কাৰণে উৎকণ্ঠাৰে পৰ দি থাকিব। এতিয়া আমি 43 পদৰ পৰা 45 নম্বৰ পদলৈকে পাঠ কৰি দিম। এনেদৰে লিখা আছে, কোন পৰত চোৰ আহিব তাক গৃহস্থে জনা হ'লে পৰ দি থাকি নিজৰ ঘৰত সিন্ধি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। এতেকে তোমালোকো যুগুত হৈ থাকা, কিয়নো যি সময়ত তোমালোকে নাভাবা সেই সময়তে মানুহৰ পুত্ৰ আহিব। আৰু দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ যিজন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন? প্ৰভুৱে জৈতুন পৰ্বতত দিয়া উপদেশ সোঁৱৰণ কৰাবলৈ তেওঁৰ পুনৰ আগমনৰ প্ৰতি লোকসমূহৰ মনোভাৱ আৰু তেওঁ আহোঁতে কি ঘটিব তাক বুজাবলৈ দৃষ্টান্তসমূহ দিছে। আমি এতিয়া এফালৰ পৰা চাই যাম। 46 পদৰ পৰা 51 নম্বৰ পদলৈকে আমি একেলগে পাঠ কৰি দিছোঁ। এনেদৰে লিখা আছে, প্ৰভু অহা কালত যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য। মই তোমালোকক চুৰুককৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাক ঘৰগিৰি পাতিব। কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে, ইয়াকে সেই দুষ্ট দাসে মনতে কৈ যদি তাৰ সহদাসবিলাকক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন পান কৰে, তেন্তে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ত সি নাজানে, সেই সময়তে তাৰ প্ৰভুৱে আহি তাক দুদোখৰ কৰি কপটীয়াবোৰৰ লগত তাৰ পাবলগীয়া ভাগ নিৰূপণ কৰিব। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। এই দৃষ্টান্তটোৱে ভৱিষ্যতৰ কিছুমান লোকৰ আচৰণ প্ৰকাশিত কৰে। তেনেকুৱা লোকবিলাকে ক'ব, আমাৰ প্ৰভু অহাত পলম কৰিছে, গতিকে আমি অলপ লাহ বিলাহেৰে চলিব পাৰোঁ। খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ তেনেকুৱা মানুহবোৰৰ বিচাৰ কৰিব। আৰু এই কথাটো সকলো সময়তে প্ৰযোজ্য এটা কথা।
প্ৰিয় শ্ৰোতা, আমি এই কথা মনত ৰখা উচিত। আমি সেই পোহৰত আমাৰ জীৱন নিৰ্বাহ কৰা উচিত, য'ত আমি প্ৰভু যীশুখ্ৰীষ্টৰ উপস্থিতি অনুভৱ কৰিব পাৰোঁ। প্ৰভু যীশুৱে জৈতুন পৰ্বতত দিয়া এইটো এটা অতি দৃঢ় মন্তব্য। আমাক বিশেষভাৱে সচেতন কৰি দিবলগীয়া এইটো এটা মন্তব্য। সেয়েহে এই মন্তব্যৰ মাজত আমাৰ বাবে আবেদন আছে। অৱশ্যে যদিও ইয়াৰ ভাঙনিটো বিশেষকৈ প্ৰভু যীশুখ্ৰীষ্ট ৰজা হিচাপে এই পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত বাস কৰি থকা লোকসকলৰ প্ৰতিহে দিয়া হৈছে। অৱশ্যে যদিও প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া শাসন স্থাপন কৰিবলৈ ৰজা হিচাপে যেতিয়া দ্বিতীয়বাৰ আহিব, সেই সময়ত পৃথিৱীত থকা লোকসকলৰ কাৰণে প্ৰযোজ্য কৰি কোৱা হৈছে। তথাপি এই কথাটোৰ পৰা বৰ্তমান সময়তো আমাৰ শিকিবলগীয়া আছে। আমি জানো প্ৰভু যীশু আকৌ আহিব। এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসীসকলৰ মণ্ডলীক উঠাই লৈ যাব আৰু তাৰ পিছত এই পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব আৰু মহাক্লেশৰ অন্তত তেওঁ ৰজা হিচাপে পৃথিৱীত 1000 বছৰীয়া শাসন স্থাপন কৰিবলৈ আহিব। প্ৰভু যীশুৰ আগমনৰ বাবে আমি নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তেওঁৰ আগমনৰ বাবে আশাৰে বাট চাই থকা উচিত। এই কথা আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰণেই প্ৰযোজ্য। প্ৰিয় শ্ৰোতা, আজিৰ আলোচনা আমি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা কৰিছোঁ। কিন্তু যোৱাৰ আগে আগে আকৌ এবাৰ আপোনাক মনত পেলাই দিব খুজিছোঁ, যদি আপুনি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, যদি আপুনি প্ৰভু যীশুক প্ৰেম কৰে বুলি আনৰ আগত স্বীকাৰ কৰিছে, তেনেহ'লে তেওঁৰ আগমনৰ কাৰণে আপুনি নিজকে প্ৰস্তুত কৰি ৰাখিছেনে? প্ৰভু যীশুৰ আগমন যিকোনো মুহূৰ্ততে হ'ব পাৰে বুলি আপুনি সদায় মনত ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন হ'ব সকলোৱে দেখা পোৱাকৈ প্ৰকাশ্যে। গতিকে খ্ৰীষ্ট আহিল, তেওঁ ইয়াত আছে, তেওঁ তাত আছে বুলি কোনোবাই ক'লেও বিশ্বাস কৰিব নালাগে বুলি সাৱধান কৰি দিয়া হৈছে। কাৰণ তেওঁৰ আগমন হ'ব প্ৰকাশ্যে, সকলোৱে দেখা পোৱাকৈ। তেওঁ সম্পূৰ্ণ গৌৰৱ মহিমাৰে পৰিপূৰ্ণ ৰূপত আত্মপ্ৰকাশ কৰিব। তেওঁৰ আগমনৰ আগে আগে পৃথিৱীত যি মহাক্লেশ হ'ব, তেনে মহাক্লেশ আগতে কেতিয়াও হোৱা নাই বুলি তেওঁ জনাই দিছে। সি হ'ব অভূতপূৰ্ব। কিন্তু ইমানবোৰ ক্লেশৰ মাজতো যিহুদী জাতি ধ্বংস হৈ নাযায়। কিন্তু প্ৰভু যীশুৰ পুনৰাগমন কেতিয়া হ'ব তাৰ সঠিক দিন তাৰিখ আমাৰ স্বৰ্গত থকা পিতৃৰ বাহিৰে কোনেও নাজানে। নোহৰ দিনত যেনেকৈ মানুহে নিজৰ নিজৰ কামত ব্যস্ত আছিল আৰু কোনো মানুহে আশা নকৰা সময়তে হঠাতে সেই মহাপ্লাৱন আহিছিল, প্ৰভু যীশুৰ পুনৰাগমনো ঠিক তেনেদৰেই হ'ব আচম্বিতে। সেয়েহে প্ৰতিজন লোককেই সজাগ আৰু সচেতন হৈ থাকিবলৈ আৰু ঈশ্বৰে বিচৰা ধৰণে জীৱন যাপন কৰি থাকিবলৈ কোৱা হৈছে, যাতে প্ৰভুৰ সন্মুখত থিয় হ'লে লাজ পাবলগীয়া নহয়। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিছোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ তোমাৰ বাক্য আলোচনা কৰিবলৈ এই বিশেষ সময় তুমি আমাক দান কৰাৰ বাবে। এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি থকা, নিয়মিতভাৱে চাই থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ আশীৰ্বাদ বাহুল্যৰূপে থাকিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ যি যি প্ৰয়োজন, সেই সকলো প্ৰয়োজন তুমি পূৰণ কৰি থাকিবা আৰু তোমাৰ উপস্থিতি তেওঁলোকৰ জীৱনত অনুভৱ কৰি থাকিবলৈ দিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। লোৱা হে কৰুণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ।
পাপৰ কালিমা লগা যিখনি ধৰণি পাপৰ কালিমা লগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী হৃদয় হ'ল সুখী ম্ৰিয়মান হে যীশু দিয়া পৰিত্ৰাণ লোৱা হে কৰোণাময় হৃদয়ত স্থান হে যীশু দিয়া পৰিত্ৰাণ লোৱা হে কৰোণাময় হৃদয়ত স্থান প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।